মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইজি লাৰ্ণিং কৰ্নাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। চেনেলটো যদি তোমালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু লগতে এই চেনেলৰ হোৱাটছআপ গ্ৰুপত জইন কৰিবা। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ সন্তুলিত ৰাসায়নিক সমীকৰণৰ বিষয়ে। আমি পাইছিলোঁ যে শক্তিৰ কেতিয়াও বিনাশ কৰিব নোৱাৰি, নতুনকৈ শক্তি উৎপন্নও কৰিব নোৱাৰি, এটা শক্তিক আন এটা শক্তিলৈ মাত্ৰ ৰূপান্তৰহে কৰিব পাৰি। সেইদৰে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক পদাৰ্থসমূহৰ মৌলবোৰৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলসমূহৰ মুঠ ভৰ সদায় সমান হ'ব লাগিব। এই কামটো কৰিবলৈ হ'লে আমি ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলিত কৰিব লাগে। যদি আমি ভৰ গণনা কৰি লিখিবলৈ যাওঁ তেতিয়াহ'লে যথেষ্ট সময় লাগিব আৰু অসুবিধাৰ সন্মুখীন হ'ব। গতিকে আমি কি কৰিম, বিক্ৰিয়ক পদাৰ্থসমূহত থকা মৌলসমূহৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা মৌলসমূহৰ সংখ্যা সমান কৰিম আৰু তেতিয়াই ৰাসায়নিক বিক্ৰিয়াটো সন্তুলিত হ'ব। আমি এটা উদাহৰণ চাওঁ। জিংকৰ লগত সালফিউৰিক এচিডৰ বিক্ৰিয়া হৈ জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয়। এইটো এটা শব্দ সমীকৰণ। এই শব্দ সমীকৰণক আমি যদি সংকেতৰ সহায়ত লিখোঁ তেতিয়াহ'লে জিংক, সালফিউৰিক এচিড, জিংক সালফেট আৰু হাইড্ৰোজেন গেছ। এইটো এটা জকা ৰাসায়নিক সমীকৰণ। এতিয়া আমি চাওঁ বিক্ৰিয়কৰ ফালে থকা মৌলসমূহৰ সংখ্যা। জিংকৰ সংখ্যা বিক্ৰিয়কৰ ফালে 1 হৈ আছে, জিংকৰ সংখ্যা বিক্ৰিয়াজাতৰ ফালে 1 হৈ আছে, 1 1। হাইড্ৰোজেনৰ সংখ্যা 2 হৈ আছে, ইফালেও 2 হৈ আছে। সালফাৰৰ সংখ্যা বিক্ৰিয়কৰ ফালে 1 হৈ আছে, বিক্ৰিয়াজাতৰ ফালে 1 হৈ আছে। অক্সিজেনৰ সংখ্যা বিক্ৰিয়কৰ ফালে 4 হৈ আছে আৰু বিক্ৰিয়াজাতৰ ফালে 4 হৈ আছে। গতিকে আমি দেখা পালোঁ প্ৰতিটো মৌলৰ সংখ্যাই বিক্ৰিয়কৰ ফালে আৰু বিক্ৰিয়াজাতৰ ফালে একে হৈ আছে, অৰ্থাৎ সমান হৈ আছে। গতিকে ইতিমধ্যেই ৰাসায়নিক সমীকৰণটো সন্তুলিত হৈ আছে। ইয়াক আৰু আমি পুনৰায় সন্তুলিত কৰাৰ কোনো প্ৰয়োজন নাই। আমি আন এটা উদাহৰণ চাওঁ। আইৰণে পানীৰ লগত বিক্ৰিয়া কৰি ফেৰিক অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। এই ৰিয়েকশ্যনটোত বিক্ৰিয়কৰ ফালে আইৰণৰ সংখ্যা 1 হৈ আছে, বিক্ৰিয়াজাতৰ ফালে 3 হৈ আছে। হাইড্ৰোজেনৰ সংখ্যা বিক্ৰিয়কৰ ফালে 2 হৈ আছে আৰু বিক্ৰিয়াজাতৰ ফালেও 2 হৈ আছে। অক্সিজেনৰ সংখ্যা বিক্ৰিয়কৰ ফালে 1 হৈ আছে, বিক্ৰিয়াজাতৰ ফালে 4 হৈ আছে। পোনপ্ৰথমতে আমি যিটো মৌলৰ সংখ্যা আটাইতকৈ বেছি আছে সেইটো সন্তুলন কৰিবলৈ যত্ন কৰিম। আমি চালোঁ যে এই বিক্ৰিয়াটোত অক্সিজেনৰ সংখ্যা বিক্ৰিয়কৰ ফালে 1 আৰু বিক্ৰিয়াজাতৰ ফালে 4 আছে। তেতিয়াহ'লে আমি অক্সিজেনৰ সংখ্যাও বিক্ৰিয়কৰ ফালে 4 বনাব লাগিব। ইয়াৰ লগত 4 এটা পূৰণ কৰি দিলোঁ আৰু অক্সিজেনৰ সন্মুখত এটা 4 বহুৱাই দিলোঁ। এবাৰ আমি চাওঁ আইৰণৰ সংখ্যা বিক্ৰিয়কৰ ফালে 1 হৈ আছে আৰু বিক্ৰিয়াজাতৰ ফালে 3 হৈ আছে। গতিকে আমি বিক্ৰিয়কৰ ফালে এটা 3ৰে পূৰণ কৰি দিলোঁ আৰু আইৰণৰ বাওঁফালে 3টো বহুৱাই দিলোঁ। এইখিনি কাম কৰোঁতে আমি আকৌ চাম হাইড্ৰোজেনৰ সংখ্যাৰ সাল সলনি হ'ল নেকি। আমি দেখা পালোঁ যে হাইড্ৰোজেনৰ সংখ্যা 4 2 গুণ 8 বিক্ৰিয়কৰ ফালে আৰু বিক্ৰিয়াজাতৰ ফালে কি হৈ আছে, 2 হৈ আছে। তেতিয়াহ'লে আমি কি কৰিব লাগিব, হাইড্ৰোজেনৰ সংখ্যা যিহেতু ইফালে কি হৈ আছে 8 হৈ আছে, সিফালেও কি বনাব লাগিব, 8 বনাব লাগিব। এতিয়া আমি চাওঁ ৰাসায়নিক বিক্ৰিয়াটোৰ গোটেইখিনি মৌল বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ ফালে সংখ্যাত সমান হৈছে নে নাই। আইৰণ 3টা আছে, আইৰণ 3টা আছে। হাইড্ৰোজেন 8টা আছে, হাইড্ৰোজেন 8টা আছে। অক্সিজেন 4টা আছে, অক্সিজেন 4টা আছে। ঠিক তলত যিটো সমীকৰণ মই লিখিছোঁ এনেদৰে সমীকৰণটো সন্তুলন হৈ গ'ল। গতিকে এই প্ৰক্ৰিয়াৰে কি কৰোঁ, আমি ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলন কৰোঁ। তোমালোকে নিশ্চয় বুজিছা ৰাসায়নিক বিক্ৰিয়া এটাত আমি সন্তুলন কৰাৰ লগে লগে যদি পদাৰ্থৰ অৱস্থাসমূহ আমি লিপিবদ্ধ কৰোঁ তেতিয়াহ'লে
সেই সমীকৰণটো সম্পূৰ্ণ শুদ্ধ ৰাসায়নিক সমীকৰণ হয়। গতিকে গেছীয় অৱস্থাৰ বাবে আমি জি লিখিম, তৰল বা লিকুইড অৱস্থাৰ বাবে আমি এল লিখিম, জলীয় অৱস্থাৰ বাবে আমি একুৱাৰ পৰা একেও লিখিম, গোটা অৱস্থাৰ বাবে আমি সলিডৰ এছ লিখিম। আগত যেটো আমি সমীকৰণ সন্তুলন কৰিছিলো সেই সমীকৰণটোৱে লিখিছো, আইৰণৰ লগত পানীৰ লগত বিক্ৰিয়া হৈ ফেৰিক অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হৈছে। আইৰন সাধাৰণ উষ্ণতাত গোটা অৱস্থাত থাকে, সলিডৰ এছ লিখিছো। একচুয়ালি সাধাৰণ অৱস্থাত পানী জুলীয়া অৱস্থাত থাকে। আইৰনে জুলীয়া পানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে, আইৰনে গেছীয় পানীৰ লগতহে বিক্ৰিয়া কৰে। গতিকে আমি ইয়াতে লিকুইডৰ এল লিখিব নোৱাৰো, কি লিখিম? জি লিখিম। ফেৰিক অক্সাইড আমি সদ্যহতে দেখো আইৰন কিছুদিন থৈ দিলে তাৰ ওপৰত এটা প্ৰলেপ পৰে মুগা বৰণৰ আৰু সেইটো হৈছে মামৰ। সেই মামৰটোৱে হৈছে ফেৰিক অক্সাইড। গতিকে মামৰ গোটা পদাৰ্থ, আমি তাৰে এছ লিখিম। আৰু হাইড্ৰোজেন গেছ গেছীয় অৱস্থাত থাকে, তাৰে জি লিখিছো। এতিয়া এই সমীকৰণটো সম্পূৰ্ণ শুদ্ধ সমীকৰণ, কিয়নো সমীকৰণটো আমি সন্তুলন কৰিছো আৰু ইয়াতে পদাৰ্থসমূহৰ অৱস্থাও লিখিছো। যদি কোনো কুৱেশ্যনত অৱস্থাসহ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব দিয়া হয়, তেতিয়াহে আমি ভৌতিক অৱস্থাবিলাক লিখিম। যদি কুৱেশ্যনত ভৌতিক অৱস্থাসহ ৰাসায়নিক সমীকৰণ লিখিবলৈ দিয়া নহয়, তেতিয়া কিন্তু আমি ভৌতিক অৱস্থাসমূহ নিলিখো। আমি কি লিখিম? মাত্ৰ সমীকৰণটো সন্তুলন কৰিম আৰু তেতিয়া সেইটো শুদ্ধ হ'ব। কিন্তু আচলতে ভৌতিক অৱস্থাসহ লিখা সমীকৰণহে আটাইতকৈ শুদ্ধ সমীকৰণ। তোমালোকে নিশ্চয় ধৰিব পাৰিছা। কিছুমান ৰাসায়নিক বিক্ৰিয়া সংগঠিত হ'বলৈ হ'লে কোনো এটা পৰিৱেশৰ কোনো এটা অৱস্থাৰ প্ৰয়োজন হয়। যেনেকুৱা কাৰ্বন মনক্সাইড হাইড্ৰোজেনৰ লগত যদি আমি বহুদিন থৈ দিওঁ, তেতিয়াহ'লেও কিন্তু বিক্ৰিয়া সংগঠিত নহয়, যদিহে আমি 340 বায়ুমণ্ডলীয় চাপত নাৰাখো। গতিকে 340 বায়ুমণ্ডলীয় চাপত কাৰ্বন মনক্সাইড আৰু হাইড্ৰোজেন গেছ ৰাখিলে উৎপন্ন হ'ব মিথানল। এটো কি? মিথানল। মিথানল। আৰু মিথানল আমি জুলীয় অৱস্থাত পাম। আমি আৰু এটা উদাহৰণ চাওঁ। কাৰ্বন ডাই অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰে যদিহে সূৰ্যৰ ৰশ্মি আৰু ক্লোৰোফিল থাকে। এই বিক্ৰিয়াটো এটা হালুক সংশ্লেষণ বিক্ৰিয়া। হালুক সংশ্লেষণ বিক্ৰিয়াত কি হয়? গছৰ পাতত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ লগত বিক্ৰিয়া সংগঠিত হৈ গ্লুকোজ, অক্সিজেন আৰু পানী উৎপন্ন হয়। ইয়াৰ বাবে সূৰ্যৰ ৰশ্মি লাগে আৰু ক্লোৰোফিল লাগে। গতিকে আমি কাৰ্চিনটোৰ ওপৰত বা তলত সূৰ্যৰ ৰশ্মি আৰু ক্লোৰোফিল লিখিব লাগিব, কাৰণ সূৰ্যৰ ৰশ্মি আৰু ক্লোৰোফিল নাথাকিলে বিক্ৰিয়াটো সংগঠিত নহয়। তো এই বিক্ৰিয়াটোত কাৰ্বন ডাই অক্সাইড একো অৱস্থাত অৰ্থাৎ জলীয় অৱস্থাত থাকিব, কিয়নো কাৰ্বন ডাই অক্সাইড পানীত দ্ৰৱীভূত হৈ থাকিব আৰু সেই অৱস্থাতহে বিক্ৰিয়াটো সংগঠিত হ'ব। পানী জলীয় অৱস্থাত থাকিব, উৎপন্ন হোৱা গ্লুকোজ পানীৰ লগত দ্ৰৱীভূত হৈ থাকিব, গতিকে একো অৱস্থাত থাকিব। অক্সিজেন গেছ অৱস্থাত উৎপন্ন হ'ব আৰু আকৌ যি পানী উৎপন্ন হ'ব এইটো লিকুইড অৰ্থাৎ জুলীয়া অৱস্থাত উৎপন্ন হ'ব। এই সমীকৰণ দুটাত আমি সন্তুলন কৰাৰ উপৰিও কি লিখিলো? অৱস্থাসহ লিখিলো আৰু কি পৰিৱেশত বিক্ৰিয়াটো সংগঠিত হৈছে সেই কথাখিনিও আমি লিখিলো। এইবিলাক সম্পূৰ্ণ শুদ্ধ ৰাসায়নিক সমীকৰণ। আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা। তো ৰাসায়নিক সমীকৰণসমূহ আমি এনেকৈ সন্তুলন কৰোঁ আৰু অৱস্থাসহ ৰাসায়নিক সমীকৰণবিলাক আমি লিখো আৰু এইসমূহ সম্পূৰ্ণ
শুদ্ধ ৰাসায়নিক সমীকৰণ। তো আজিলৈ ইমানতে সামৰিছোঁ। তোমালোকক পুনৰাই ধন্যবাদ জনাইছোঁ। যদি মোৰ ক্লাছটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা, লগতে আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰিবা। ধন্যবাদ।